সাবস্ক্রাইব করক সাবস্ক্রাইব করক সাবস্ক্রাইব করো সাবস্ক্রাইব করো কমেন্ট করক কমেন্ট করো লাইক করক লাইক করো শেয়ার করক আৰু কিবা করো সব করক সব করো সাবস্ক্রাইব করক সাবস্ক্রাইব করো এবাৰত এখন হাতে 5টা কণী খায় তাৰ সেইটো শক্তি বোলে হয়নে সেইকাৰণে সি মোক ঘৰত আহি মাৰিব শক্তি কেলা একোটাই পালে মানে এই টিভি দেখিছানে হয়। পালোৱানকেইটা হয়। এই তেনেকুৱাটো পালোৱানে পালে একে চোটা তাৰ মুখেদি কেলা 4 হাত দিভা উলিয়াই পেলাব নমস্কাৰ এজন মানুহ আছে আচ্ছা। এই মানুহজন চাওক আপুনি দাড়ি থকা মানুহজন দেখিছেনে আচ্ছা এই দাড়ি থকা মানুহজন তেওঁ এনেকে এনেকে দাড়ি আছে গোটেইজন এজন বুজিছোঁ এই মানুহজনে খুব খায় গড় আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে গড় এইটো ই এবাৰত 4টা 5টা কণী একেবাৰতে মুখত ভৰায় সেই কথাষাৰ মই তাক ক'লোঁ এদিন যে আপুনিনো এনেকৈ কিয় খাব লাগে দেখি বেয়া লাগে নেখাব লাহে লাহে খাব কেতিয়াবা মৰি থাকিব এনেকৈ খালে এতিয়া সি মোক উল্টাই গালি পাৰি আছে সি এনেকৈ মোক ঘৰত আহি মাৰিব ঘৰত মাৰিব সি ঘৰত মাৰিবলৈ আহিব এই মানুহটো এই দাড়ি থকা এই মানুহটো এইটো লাহন বুলি কয় নাম। দৈত্য। দৈত্য এইটো অসুৰ হয় অসুৰৰ পতন অলপতে আছে হা এই লোকক মাৰিব যাওঁতে তাৰ জীৱনটো ব্যাখ্যা হওক হা পাৰিবনে নাম নাজানো মই এইটো এই অসুৰ ই অসুৰ এইটো অসমীয়া লাহনক কৈ আছোঁ অসুৰ ই অসুৰ এই লোকক মাৰিবলৈ লোকৰ নৰহত্যা কৰিবলৈ সি ইয়াৰ কাৰণ কি ই মোক ঘৰত আহি পেলাই আমাক মাৰিব বোলে। হয়নে হা হয়নে তাৰ নাম নাজানো মই ঘৰ চিনি পাওঁ কেলা হা তাৰ ইমান সাহস হয়নে সি এবাৰত এখন হাতে 5টা কণী খায় তাৰ সেইটো শক্তি বোলে হয়নে সেইকাৰণে সি মোক ঘৰত আহি মাৰিব শক্তি কেলা একোটাই পালে মানে এই টিভি দেখিছানে হয়। পালোৱানকেইটা হয়। এই তেনেকুৱাটো পালোৱানে পালে একে চোটা তাৰ মুখেদি কেলা 4 হাত দিভা উলিয়াই পেলাব পালোৱান দেখাইছিল গতিকে লাহনক কৈছোঁ মোক লৈ ভিডিঅ' বনাই ভিউজ লোৱা বন্ধ কৰক ককাইদেউ দেখিছে নহয় আৰু মানুহজনে মানে বৰ বেলেগ বেলেগ কথা কিছুমান কৈ থাকে যি কৈ থাকে অভম মাল খাই লৈ মানুহক দেখাই দেখাই মদ খায় ভিডিঅ' বনাই বনাই মদ খায় হয়নে সেইটো হেৰি বুলি কয় এইটো কি বুলি কয় আইৰণ পানী বুলি কয় সেনেকৈ সেইটো হয় নেকি সেইসোপা দেখাই দেখাই মানুহক খাই খাই মদ খাই খাই তাক লাহেকে কি কৰিব লাগে দাদা হা। মনে মনে প্ৰশাসনক সমজাই দিব লাগে ই বেটা কোন হা ইয়াৰ ঘৰ ক'ত হা তাক ধৰি আনিব লাগে একেলা প্ৰশাসন হা ই কৈছে ঘৰত মানুহ মাৰিব হা হয়নে ইয়াৰ ইমান কলিজা সি দৈত্য সি তাৰ দাড়ি চাকু দৈত্য মানে তাৰ মোচন চাকু একেবাৰে দেখাত অসুৰ হা দেখোঁতেই অসুৰ হা। তাক প্ৰশাসনত দিব হ'ল দাদা হা কেলে আমি বাটে পথলে ঘূৰি ফুৰা মানুহ হয় ই হয়তো পাৰ্টি লগাই দিব পাৰে হা ক'ব নোৱাৰি আজিকালি টকাহে লাগে কত তেনেকৈ গুপ্ত হত্যা কৰি আছে দাদা হয় পিতা এই মানুহজনৰ বিষয়টো ক'লোঁ মই আৰু এটা ফটো দেখাওঁ আপোনাক ঠিক আছে এটা ফুপ কলা ল'ৰা এটা ঠিক আছে এই অকণমানি পিটিকনি পোৱালি এটা তাৰ কথা আপুনি শুনিলে আচৰিত হ'ব এই ল'ৰাটো দেখিছেনে এইটো চাওক এইটো কি কয় ই কি কয় ই কি কৈছে গম পায় কি কয় মিষ্টাৰ অজয় বিয়া পতা আজি অত বছৰ হ'লে ই বজা বাজি হৈ থাকিব লগা হৈছে পাখণ্ড মূৰ্খ তোক ওচৰত পোৱালে মই জোতা ছিঙি দিলোহেঁতেন গাঁৱত পাগল কথা ক'বলৈ আহিছ আজি মিষ্টাৰ ৰাজাৰ পৰিবাৰ মোৰ মা বাজি হ'ল মিষ্টাৰ ৰাজা বাজি হ'ল তোৰ কি হাগিব লাগিলে এই কুকুৰ তোৰ বাপেৰে কেইটা জগালে এই তাক কেমেৰাত চাই কওক তোৰ মাৰে কেইটা জগালে পাখণ্ডত এইবিলাককে শিকিছে পৃথিৱীত কোনে শিকাইছে তোৰ মাষ্টৰ কোন সেইটো এই বুৰ্বক এইবিলাক মোৰ ওচৰত পাব লাগে কেলা সিহঁতৰ ককাই ভাই 6-7টামান হ'ব সেইটো কাৰণে সিহঁতে ভাবিছে ঠিক ময়ো কৰিব লাগে সিহঁতৰ লাজ নাই চৰম নাই লাজ চৰম আছে নাই মানুহ নে পশু দেখাত ৰূপটো মানুহ কিন্তু জীৱ মহাপাপী দৈত্য জীৱ নৰকত জন্ম হোৱা জীৱ সেইকাৰণে এইবোৰ বিচাৰ কৰি ফুৰিছে হা এইটো লখিমপুৰৰে ল'ৰা এই বৰ জোৰেই নহওক। অবাইচ কথা কয় য'ৰেই নহওক হা মই শুদ্ধ কম ৰাজা হা তাক কি দৰকাৰ সেইবিলাক হা এইবোৰ সি ক'ব লাগে নেকি হা মোক কয় মই সেনেকৈ অহংকাৰী মই সেনেকৈ বৰ বেয়া মানুহ সেইটো কাৰণে মই আজিলৈকে ল'ৰা ছোৱালী বেয়া মানুহ কাৰণে আজি সৃষ্টিত ঘূৰি ফুৰিছোঁ এটা দেখি পাইছেনে আমাৰ যিবিলাক পৰ্যা গোটেই অসমত যিবিলাক ৰাইজ যিবিলাক পিতা মাতা যি আমাৰ ভাই ভণ্টি যি আমাৰ নাতি নতুনা সকলো ওচৰত সেই চৰণত পৰি সকলোকে সেৱা জনাই ঘূৰি ফুৰিছোঁ অল অসমত মানুহটো ঘূৰা নাই যদিও ছবি ফটো ঘূৰি ফুৰিছে আজি য'তে থিয় হওঁ
মিষ্টাৰ ৰজাক গোবিন্দ হাজৰিকা সকলোৱে আগুৰি লয়। এটা দেখি পাইছেনে বাপেকৰ জীৱনত? এইবোৰ নক'বা মোৰ আগত, পাপী কেলা মহামূৰ্খ, মূৰ্খৰ কথা কেতিয়াও নক'বা। এই মানুহ নহয়, সি মানুহে পশু। এই ল'ৰাজনৰ বিষয়ে মই কি কাৰণে ক'লো এবাৰ কৈ দিছোঁ। পশু ভাল, তাতকৈ যথেষ্ট। ইয়াক ঘৰত গৈ আচলতে আজিৰ পৰা অলপ দিনৰ আগত মই তাক আঁঠু কৰাই থৈ আহিছোঁ। তাৰ মাক দেউতাকৰ আগত সি আঁঠু কাঢ়ি সেৱা লৈছে আৰু মোক ক্ষমাও খুজিছে যে তাৰ ভুল হৈ গ'ল, কাৰণ এইখিনি কথা কোৱাৰ কাৰণে। তাৰপিছত সি আকৌ একেখিনি কামেই কৰিলে। আৰু ৰিচেণ্টলি আমাৰ চেনেলটো যেতিয়া ইউটিউবৰ পৰা নোহোৱা হ'ল বুলি গম পালে, ই এটা পষ্ট লিখিছে। মই পষ্টটো আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ। কেনেকৈ নোহোৱা হ'ল? কিয় আমাৰ চেনেল নোহোৱা হ'ল? আহিব, দুদিনমানৰ কাৰণে নোহোৱা হৈছে। কিয়? এইবিলাক ঢেৰ খেলি মেলি হৈ থাকে যে আজিকালি। কিয় লাগিছে? খেলি মেলি মানুহবিলাকে খেলি মেলি কৰি দিয়ে যে। জানিছো হিংসকে অসমীয়া, সেয়াই বেয়া নাপাবা। নাই পোৱা পিতাই, ভালক ভাল হ'বলৈ নিদিয়ে। তোমাৰ যদি অকণমান ধন টকা পইচা হয়, জ্ঞাতিৰ চকু পৰি গ'ল। ইয়াক কেনেকৈ দবাম? ইয়াক কেনেকৈ ভাল হৈছে হওক পাই আমাৰে হ'ব, সেইটো নাই। ভাল হওক, ল'ৰাটো উঠক, তাৰ হ'লে আমাৰো হ'ব, কাইলৈ তাৰ ওচৰত দুটকা আমি পাম। এই কথাটো চিন্তা কৰেনে আমাৰ মানুহে? নকৰে। খালি হিংসা, খালি কৰা হিংসা। বেছিকৈ আমাৰ অসমীয়া মানুহ হয় পিতাই, একেবাৰে লেতেৰা কেলা। হয়, মই অসমীয়া, মই নিজকে কৈছোঁ। হয় পিতাই, হয়নে? হয়নে? শুন, হয়। গতিকে অনুৰোধ কৰোঁ, ভাইটিটোক কৈছোঁ যে তুমি যিখিনি ইনষ্টাগ্ৰামত লিখিছা সেইবোৰ নিলিখিবা, তো ভাল নালাগে। আৰু 6-7 বছৰ দিন ধৰি ইউটিউব কৰি আছোঁ, ইউটিউবৰ বিষয়ে যথেষ্টখিনি জ্ঞান লৈহে কাম কৰি আছোঁ। হয়, চেনেলটো কিছু টেকনিকেল কাৰণত আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কিন্তু তাক আমি ঘূৰাই আনিমেই, সেইটো আমি নিজকে নিজে চেলেঞ্জ দিছোঁ। ঠিক আছে, বাকী যিসকলে আমাক ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, পিতাই আমাক মানুহে ইমান ভাল ভাল কথা কয়, তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। যিসকলে আমাক ভালকৈ কয় তেওঁলোকক ধন্যবাদ, হয়নে নহয়? একেবাৰে ভাল ভাল মানুহ, কোনো ভুল নাই, হয়, কোনো ইয়াত ভুল নাই, কোনো সিদ্ধ নাই। হয়, এটা পিতাই এটা কথা, আটাইকাৰ ভুল একো নাই আমাৰ। ইনককি সব চাল্লাহ। হয়, পিতাই এইবোৰ হাতলৈ যাব কেলা, অলপতে মৰিব দাদা। হয় পিতাই, পৰৰ হিংসা মানে আকৌ এবাৰ কৈছোঁ, হয়, তাৰ কল্যাণ নাই। হয়, কাৰণ কেলে এজন গৰাকী আছে, ন্যায় হয় নাই, তেওঁ বাচি আছে। হয়, ন্যায় হয় নাই, মানুহে ভাবে যে আমি এইকেইটা ভগৱান নেকি, হয়, আমি ঈশ্বৰ নেকি, হয়, আৰু আমি নমৰিম নেকি, পিতাই নেকি? আমাৰ নতুন চেনেলটো ৰাইজক চাবলৈ কৈ দিয়ক। এইটো নতুনকৈ বনাইছোঁ আমি, আকৌ নতুন এটা চেনেল, আমাৰ নতুন ভাইৰেল। চবকে কওক যে এইটো ছাবস্ক্ৰাইব কৰক বুলি কওক। ছাবস্ক্ৰাইব ক'ব পাৰিবনে কথাষাৰ? ছাবস্ক্ৰাইব বুলি কৈ দিয়কচোন। ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইব কৰি দিয়ক বুলি কওক। ফাৰ্ষ্ট টাইম আমি আগবাঢ়িছোঁ, মুখত কিছুমান মোৰ নুভূতেও নতুন নতুন ভাষা, ভুল হ'লে মাফ কৰিব। কিন্তু আমাক কিয় হিংসা কৰিছে মোক সেইটো লাগে। মিষ্টাৰ ৰাজাক আৰু গোবিন্দ হাজৰিকাক কিয় ইমান হিংসা কৰিছে, ইয়াৰ কাৰণ কি? কাৰণবোৰ সিহঁতে পুনৰ বুজাই দিয়ক আমাক, ক'ত আমি দুখ কৰিলোঁ। গতিকে কোৱাবিলাকে কৈ থাকক, আমাক আপোনালোকে ছাবস্ক্ৰাইব কৰক, যিসকলে ভাল পায়, হয়নে? ছাবস্ক্ৰাইব কৰক, কৈ দিয়ক। ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লাইক কৰক, কমেণ্ট কৰক, কমেণ্ট কৰক, লাইক কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু কিবা কৰক, চব কৰক, চব কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক। ধন্যবাদ।